নমস্কাৰ। ভাৰতৰ ইতিহাসৰ 4 নম্বৰ খণ্ডৰ আজি প্ৰথম প্ৰশ্নটো হৈছে তলৰ কোনগৰাকী ইতিহাসবিদে সমুদ্ৰগুপ্তক ভাৰতৰ নেপোলিয়ন বুলি অভিহিত কৰিছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে V.A. স্মিথ, বি দিয়া আছে হিউৱেন চাং, চি দিয়া আছে R.K. সিং আৰু ডি দিয়া আছে R.P. যাদৱ। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ V.A. স্মিথ। V.A. স্মিথে সমুদ্ৰগুপ্তক ভাৰতৰ নেপোলিয়ন বুলি অভিহিত কৰিছিল। বিন্দুসাৰৰ পুতেকৰ নাম কি আছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ কনিষ্ক, বি শংখবেগ, চি অশোক, ডি হৰ্ষবৰ্ধন। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অশোক। বিন্দুসাৰৰ পুতেকৰ নাম আছিল অশোক। পঞ্চতন্ত্ৰ কোনে ৰচনা কৰিছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ বিশাখা দত্ত, বি বিষ্ণু শৰ্মা, চি কালিদাস, ডি বাল্মীকি। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বিষ্ণু শৰ্মা। পঞ্চতন্ত্ৰ বিষ্ণু শৰ্মাই ৰচনা কৰিছিল। হুমায়ুনৰ পুতেকৰ নাম কি আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ আকবৰ, বি বাবৰ, চি শ্বাহজাহান, ডি ঔৰংগজেব। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আকবৰ। হুমায়ুনৰ পুতেকৰ নাম আছিল আকবৰ। দ্বিতীয় চন্দ্ৰগুপ্তক আন কি নামেৰেও জনা যায়? ইয়াত 4টা অপশ্যন দিয়া আছে। এ আদিত্য, বি উদয়াদিত্য, চি বিক্ৰমাদিত্য, ডি শিলাদিত্য। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বিক্ৰমাদিত্য। দ্বিতীয় চন্দ্ৰগুপ্তক বিক্ৰমাদিত্য নামেৰেও জনা যায়। ভাৰতৰ শ্বেক্সপিয়েৰ বুলি তলত উল্লেখ কৰা কোনগৰাকীক কোৱা হয়? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ বিষ্ণু শৰ্মা, বি কালিদাস, চি ভট্টদেৱ, ডি বিশাখা দত্ত। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কালিদাস। ভাৰতৰ শ্বেক্সপিয়েৰ বুলি কালিদাসক কোৱা হয়। পানিপথৰ প্ৰথমখন যুদ্ধ কোন চনত সংঘটিত হৈছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ 1645 চনত, বি 1621 চনত, চি 1527 চনত, ডি 1526 চনত। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1526 চনত। পানিপথৰ প্ৰথম যুদ্ধ 1526 চনত সংঘটিত হৈছিল। ঔৰংগজেবৰ পিতৃৰ নাম কি আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ শ্বাহজাহান, বি হুমায়ুন, চি বাবৰ, ডি আকবৰ। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ শ্বাহজাহান। ঔৰংগজেবৰ পিতৃৰ নাম আছিল শ্বাহজাহান। পানিপথৰ দ্বিতীয় যুদ্ধ কোন চনত সংঘটিত হৈছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ 1521 চনত, বি 1526 চনত, চি 1556 চনত, ডি 1562 চনত। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1556 চনত। পানিপথৰ দ্বিতীয় যুদ্ধ 1556 চনত সংঘটিত হৈছিল। কাৰ ৰাজত্বকালক মোগল স্থাপত্যৰ সোণালী যুগ বুলি কোৱা হয়? ইয়াত 4টা অপশ্যন দিয়া আছে। এ বাবৰ, বি শ্বাহজাহান, চি আকবৰ, ডি ঔৰংগজেব। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি শ্বাহজাহান। শ্বাহজাহানৰ ৰাজত্বকালক মোগল স্থাপত্যৰ সোণালী যুগ বুলি কোৱা হয়। এইটো খণ্ডত আপোনালোকলৈ আগবঢ়োৱা প্ৰশ্নটো হৈছে হৰ্ষচৰিত কোনে ৰচনা কৰিছিল? এই 4টা অপশ্যন দিয়া আছে। এ হৰ্ষবৰ্ধন, বি শংখবেগ, চি বিষ্ণু শৰ্মা, ডি বাণভট্ট। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যিসকলে ভিডিঅ'টো চাই ভাল লাগিলে আগলৈ শ্বেয়াৰ কৰি দিব।
ধন্যবাদ।